কেকটো হৈ গ'ল বহুত ধুনীয়া হৈছে আৰু নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ৰাতিপুৱাই মোৰ ব্লগটি আৰম্ভ কৰিছো আৰু আজি আমাৰ পঞ্চায়ত ইলেকশনৰ ৰিজাল্ট দিব আৰু এতিয়া ৰাতিপুৱা চাহ পানী খাই ললো আৰু কিবা অলপমান বনাই কৰি তালৈ যাওঁ আজি আপোনালোক অলপ সকলোখিনি মই দেখাম বুলি ভাবিছো আৰু আপোনালোকৰ আগলৈ মই প্ৰায় ডেইলি ব্লগবিলাক দিয়ে থাকো কেতিয়াবা দেৰি হয় দুদিন তিনিদিনৰ মূৰতো দিওঁ আৰু কেতিয়াবা বহুত দিন আগতে কৰি থোৱা ভিডিঅ'বোৰ আপোনালোকৰ আগলৈ প্ৰেৰণ কৰোঁ মই ধুই পখালি ললো আৰু এফালে প্ৰথম কলৰ দিলখিনি অলপমান ভাজি ল'ম ইয়াতে তাৰপিছত দাইলখিনি দি দিম এতিয়া মই দাইলকেইটাও দি দিম আৰু এইদৰে খাই কিন্তু বহুত ভাল লাগে কলৰ পচলাও খাওঁ এতিয়া গৰম আহিছে কলৰ পচলা খাম আৰু আমাৰ ঘৰতে ভীমকল আছে যেতিয়া ভীমকল আঠিয়া কল আৰু এইটো মানে কলৰ দিলটো অকণমান হৈ গ'লগৈ পাৰিবলৈ ৰৈ গ'ল খাই থাকোঁ সেইকাৰণে আজি ভাবিলোঁ দালিৰ লগতে দিওঁ আৰু ইয়াতে এটা ঘৰৰ জলকীয়া দি দিছোঁ ভাল লাগিব আমাৰ ঘৰৰ জলকীয়া আকৌ লাগিবলৈ ষ্টাৰ্ট কৰিছে আৰু ইয়াতে এইফালে পানী উতল আহি আছে পানী ঢালি দিম এতিয়া আনি থৈছোঁ ঢেকীয়া আৰু ঢেকীয়াও বনাম মই বাৰু ঢেকীয়া খাই মই বহুতেই ভাল পাওঁ আলুৰ সৈতে ভাজিলেও ভাল পাওঁ আৰু দাইল বিলাহী তেনেদৰে ঢেকীয়া দি বনালেও মানে আঞ্জা খাই বহুত ভাল লাগে মাছৰ লগতো খাই বহুতেই ভাল লাগে ঢেকীয়া এতিয়া এইফালে ঢেকীয়া আলু ভাজিব লৈছোঁ আৰু এইফালে হৈ গ'ল আঞ্জা আমাৰ কলডিল আৰু দাইল মচুৰ দালিৰ সৈতে বনোৱা আঞ্জা হৈ গ'ল আৰু ইয়াত ভাজিলে মই বনোৱা আচাৰ ল'ম মই এতিয়া আচাৰ নহ'লে মানে ভাতেই খাব নোৱাৰোঁ মোক আচাৰ লাগেই সদায় খাওঁ বুলি ক'ব পাৰি আচাৰ এইখিনি ভাজিলে ভাত খাই লওঁ এইফালে আৰু অলপমান ভাজি ভাতকেইটা খাই লওঁ এতিয়া মই বনাবলৈ লৈছোঁ এটা চুজিৰ কেক আৰু এখন দেখিছে নহয় এইবোৰ আৰু মেজাৰমেণ্ট কাপেদি 1 কাপ মই চুজি লৈছোঁ চুজিৰ কেকৰ বাবে আৰু এইফালে লৈছোঁ সৰু এখন মেজাৰমেণ্ট কাপেদি লৈছোঁ চেনি গুড়ি আৰু এইখিনি লৈছোঁ ময়দা আৰু এইফালে মই মানে ৰিফাইন নিদিওঁ এইখিনি বাটাৰ মই গলাই লৈছোঁ আৰু এইফালে লৈছোঁ দৈ এতিয়া মই এইখিনি জুখি এই কাপটোতে মই থৈ দিম চুজিখিনি এতিয়া ইয়াতে মই দৈ ল'ম আৰু এইফালে লৈছোঁ এইখিনি গাখীৰ এতিয়া এইখিনি দৈখিনি ইয়াতে দি লৈছোঁ মই ফেটি ল'ম আৰু এতিয়া মই ইয়াতে দৈখিনি ধুনীয়াকৈ ফেটি ল'ম আৰু এতিয়া মই ইয়াতে চেনি গুড়িখিনি দিম আৰু চেনি আপোনালোকে যিমানখিনি খাই দিব কমাই দিব বেছি দিলেও দিব পাৰে মই এটা হিচাপ কৰি দিছোঁ আৰু অলপ থৈ দিছোঁ ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু এতিয়া এইখিনিহঁত ফেটি ল'লোঁ আৰু ইয়াতে দিম অলপ মই ময়দা এতিয়া ধুনীয়াকৈ ফেটি ল'ম এইখিনি ভালকৈ এতিয়া মই মেজাৰমেণ্ট কাপেৰে লোৱা চুজিখিনি এইখিনি প্ৰায় 200 গ্ৰাম হ'ব আৰু এতিয়া মই চুজিখিনি ইয়াতে মিক্স কৰিম আৰু এইফালে গাখীৰ লৈছিলোঁ যে গাখীৰ অলপ দি থাকিম আৰু দিম মই গোটেইখিনি দি দিছোঁ চুজি আৰু ইয়াতে অলপমান গাখীৰ দিম এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু মই 10 মিনিটমান থৈ দিম এতিয়া মই যিখিনি বাটাৰ লৈছিলোঁ আপোনালোকে ৰিফাইন হওক যি হওক আপোনালোকে দিব পাৰে কিন্তু মই বাটাৰখিনি দিম
ৰিফাইনটো তেনেদৰে নাখাওঁ যে। আৰু এতিয়া এইখিনি সুন্দৰকৈ মই মিক্স কৰিলোঁ। এতিয়া 10 মিনিট থৈ দিম, মানে চুজিটো ফুলিব দিম, তাৰপিছত আমি বনাম। আৰু বাটাৰটো এনেকুৱাকৈ মই কৰিছোঁ, এতিয়া ঢাকি থৈ দিওঁ। এয়া মই 10 মিনিটমান থৈ দিলোঁ এইদৰে। এতিয়া ইয়াতে মই খোৱা ছ'ডা আৰু বেকিং পাউডাৰ ইয়াতে মিক্স কৰিম। এতিয়া এইফালে মই এইখিনি বেকিং পাউডাৰ দিছোঁ, আৰু এইখিনি হাফ চামুচ দিছোঁ বেকিং ছ'ডা। আৰু ইয়াতে অলপ দিম গাখীৰ দি মিক্স কৰি ল'ম। আৰু এইখিনিতে ইয়াতে মিক্স কৰি দিম। আৰু এইটো ৰিফাইন তেল দি লৈছোঁ, মই ময়দা দি ধুনীয়াকৈ এইটো গ্ৰীছ কৰি ল'ম। বাটাৰটো ইয়াতে দিলোঁ, এনেকৈ ঢাকনি দি ল'ম। আৰু এইটো চচপেনটো মই তেতিয়াই গৰম কৰি থৈ দিছিলোঁ, ইয়াতে এতিয়া লাহেকৈ বহাই দিম। গৰম যে একদম লাহেকৈ দিব লাগিব। এতিয়া ঢাকি দিম। এতিয়া প্ৰায় 40 মিনিটমান মই ইয়াতে বেক হ'ব দিম। আৰু চাওক, এতিয়া ইয়াতে খিচমিচ দুটামান দি দিওঁ। আজি মোৰ মানে ক্ৰুটি ফুটি নাইকিয়া হৈ আছিলে, গতিকে খিচমিচকে দিলোঁ। এনেদৰে দিলে ভাল লাগিব। আৰু কেকটো বেছি সময় নাই, বেক হ'বই। আমাৰ কেকটো ইতিমধ্যে হৈ গৈছে। মই এডাল দি সানি চাইছোঁ, নমাই দিম এতিয়া। আৰু এইটো চাওক কেকটো কেনেকুৱা হৈছে, বহুত ধুনীয়া হৈছে। আৰু এয়া দেখিছেনে, জালি জালি হৈ গৈছে, আৰু খাই বহুত ধুনীয়া লাগিব কেকটো। কেকটো হৈ গ'ল, বহুত ধুনীয়া হৈছে আৰু স্পঞ্জি হৈছে। এয়া চাওক, দেখোঁতে গম পোৱা যায়। আৰু এতিয়া এটুকুৰা কাটিম ধুনীয়াকৈ। আৰু মোৰ অকণমান মানে খিচমিচকেইটা দিওঁতে দেৰি হ'ল, আৰু অকণমান আগত দিব লাগিছিলে খিচমিচকেইটা। মই এটুকুৰা কাটি পেলাই দেখাই দিওঁ বাৰু। আৰু বহুত ধুনীয়া হৈছে। এয়া চাওক কিমান ধুনীয়া হৈছে, খাবলৈও বহুত ধুনীয়া লাগে। এয়া দেখিছেনে, বহুত কোমল, একদম চফ্ট হৈছে। আৰু